Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিহেতু সমৰ্থৰ ফালৰ পৰা যিসকলে BA BSc বিকমত নতুনকৈ এডমিশ্যন ল'বৰ বাবে সমৰ্থত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা আপডেট সিদিনাখন আহিছিল আৰু আজি এটা নতুনকৈ আপডেট সাধাৰণতে আহিছে আৰু এই আপডেটটো সম্পৰ্কত বা জাননীখনৰ সম্পৰ্কতে এই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। চ' ভিডিঅ'টি চাওক আপোনালোকে, যিহেতু আপোনালোকৰ কাৰণে বহুত বেছি দৰকাৰী হ'ব। বহুতে আচলতে কমেণ্টতো সুধি আছিল যিটো বিষয়ে আচলতে সেইটোৰ সংক্ৰান্ততে ইয়াত উল্লেখ কৰিছে। চ' এই নটিফিকেশ্যনখন বা এই নটিচখন কালি আহিছিলে আৰু যিহেতু আপোনালোকে জানে যে ইনকমৰ কাৰণে অৰ্থাৎ আপোনালোকৰ যিটো ফিজ ৱেভাৰ স্কিম আছে, আপোনালোকৰ বিশেষকৈ ফ্ৰী এডমিশ্যনৰ যিটো কথা আছে তাৰ কাৰণে আহিছে। গতিকে আপোনালোকে ভিডিঅ'টি চাওক। ইয়াত যিটো নটিফিকেশ্যন আহিছে সেই নটিফিকেশ্যনটো বিশেষকৈ আপোনালোকৰ ফিজ ৱেভাৰৰ ওপৰত আহিছিলে। সেইদিনাখনো এটা আপোনালোকক নটিফিকেশ্যন আহিছিলে য'ত নেকি আপোনালোকক কোৱা হৈছিলে যে ৰেচন কাৰ্ডহে আপোনালোকে দিব পাৰিব বা ৰেচন কাৰ্ডহে একচেপ্ট কৰিব বুলি। কিন্তু কালি আচলতে এটা নতুনকৈ নটিচ আহিলে য'ত আপোনালোকক সেই কথাটোৰ ওপৰতেই আচলতে আপোনালোকৰ ইনকম চাৰ্টিফিকেট আৰু লগতে ৰেচন কাৰ্ড এই দুটাৰ ভিতৰত কোনটোনো গ্ৰহণ কৰিব তাৰ বিষয়ে আচলতে আপোনালোকক আপডেট দিছে। যিহেতু ইতিমধ্যেই বহুতেই ইনকম চাৰ্টিফিকেট আপলোড কৰিছে, কিছুসকলে হয়তো ৰেচন কাৰ্ড আপলোড কৰিছে। চ' বহুতৰ কনফিউজন সেইটো এটা আছিল। ইয়াত আপোনালোকক সেই সম্পৰ্কে অৱগত কৰিম বুলি ভাবিছিলোঁ যিহেতু ইয়াত নটিফিকেশ্যনখন আহিছে। কি কৈছে আপোনালোকে নটিচখন চালেই গম পাব। যিটো নটিচ আপোনালোকৰ আহিছে ইয়াত 19 তাৰিখে আহিছিল আৰু ইয়াত আপোনালোকৰ কৰিগণ্ডাম বুলি লিখা আছে। ইন কেঞ্চেলেশ্যন টু কৰিগণ্ডাম ৰিগাৰ্ডিং দ্য ফিজ ৱেভাৰ স্কিম ইট ইজ হিয়াৰবাই ইনফৰ্ম ডেট both ৰেচন কাৰ্ড এণ্ড ইনকম চাৰ্টিফিকেট shall be considered for determining eligibility under the fees waiver scheme. However, only in case the student or their parents do not possess a ration card, then income certificate can be produced. এতিয়া কৈছে আপোনালোকক যে আপোনালোকৰ যিটো আগতে ৰেচন কাৰ্ডেই ইম্পৰ্টেণ্ট বুলি কৈছিলে, ৰেচন কাৰ্ডে আপোনালোকৰ দিব লাগিব বুলি কৈছিলে, তেনে ক্ষেত্ৰত আপোনালোকক এইটোত কৈছে যে ৰেচন কাৰ্ড আৰু ইনকম চাৰ্টিফিকেট এই দুটাৰ ভিতৰত কোনোবা এটা আপোনালোকে ফিজ ৱেভাৰ স্কিমৰ কাৰণে এপ্লাই কৰিব পাৰে বা আপোনালোকে ফিজ ৱেভাৰ স্কিমৰ কাৰণে আগবঢ়াব পাৰে। মানে আপোনালোকে দুটাৰ ভিতৰত যদি কোনোবা এটা ডকুমেণ্টছো দিছে তেতিয়াহ'লে সেয়া আপোনালোকৰ গ্ৰহণযোগ্য হ'ব বা একচেপ্ট কৰিব। আৰু লগতে কৈছে however only in case the students or their parents do not possess a ৰেচন কাৰ্ড, যদিহে আপোনালোকৰ ৰেচন কাৰ্ড নাই তেতিয়া ইনকম চাৰ্টিফিকেট প্ৰডিউচ কৰিবলৈ কৈছে। সাধাৰণতে আপোনালোকে ইনকম চাৰ্টিফিকেটো দিব পাৰে, আপোনালোকে ৰেচন কাৰ্ডো দিব পাৰে। চ' সেই দুটা কথা আপোনালোকক যিহেতু নটিচত জনাইছে, আপোনালোকক সিদিনাখন ৰেচন কাৰ্ডৰ এটা নটিফিকেশ্যন দিছিলে কেৱল ৰেচন কাৰ্ডেই লাগিব বুলি, সেইটো আপোনালোকক মই ইতিমধ্যে অৱগত কৰিছিলোঁ। আৰু এয়া আহিলে আপোনালোকৰ নতুনকৈ নটিফিকেশ্যন য'ত ৰেচন কাৰ্ড আৰু ইনকম চাৰ্টিফিকেটৰ কথা উল্লেখ কৰা হৈছে, দুয়োটাই আপোনালোকৰ গ্ৰহণযোগ্য হ'ব। আৰু এটা কথা আপোনালোকক জনাই থওঁ, যিসকলে এপ্লাই এতিয়ালৈকে কৰা নাই বা যিসকলে আচলতে কলেজ এপ্লাই কৰিবলৈ বাকী আছে তেওঁলোকেতো জানে হয়তো যে তেওঁলোকৰ যিটো টেণ্টেটিভ ডেট সেই ডেটটো ইতিমধ্যেই ষ্টাৰ্ট হৈছেই আৰু 22 তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, প্ৰফাইল মেকিং কৰিব পাৰিব, কলেজ এপ্লাই কৰিব পাৰিব, এইখিনি কৰিব পাৰিব। গতিকে আপোনালোকে যিসকলে কৰা নাই সেইখিনি কৰি ল'ব। আৰু এটা কথা আছিল, আপোনালোকৰ যিটো এডমিশ্যন সেই এডমিশ্যনবিলাক কেতিয়া হ'ব এইটো আপোনালোকে প্ৰশ্ন সুধিছিল বা আপোনালোকে জানিব বিচাৰিছিল। চ' টাইমলাইন হিচাপে আপোনালোকে যদি চায় তেতিয়াহ'লে আপোনালোকৰ যিটো এডমিশ্যন সেয়া 4-5 যি জুন আছে, 4-5 জুনত আপোনালোকৰ এডমিশ্যনবিলাক হ'ব। প্ৰথম মেৰিট লিষ্টটো আপোনালোকৰ পাব্লিছটো 2 জুনতে হ'ব। আৰু কাৰেকশ্যনৰ কাৰণে আপোনালোকে যদি কিবা ভুল হৈছিল, অৰ্থাৎ যিহেতু আপোনালোকৰ যিখিনি এপ্লিকেশ্যন আছে সেয়া কলেজবিলাকত যাব, কলেজবিলাকে যেতিয়া স্ক্ৰুটনি কৰিব, যদি কিবা ডকুমেণ্টছ আপোনালোকে ভুলকৈ দিছে তেতিয়াহ'লে সেয়া আপোনালোকে কাৰেক্ট কৰিব পাৰিব। আপোনালোকে নিজৰ যিটো সমৰ্থ পৰ্টেল আছে সেয়া অ'পেন কৰি থাকিব, তাতে আপোনালোকে সকলোবিলাক আপডেট দেখি থাকিব। চ' সেইখিনি আপোনালোকে চাব পাৰিব। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। আৰু লগতে যিসকলে বিশেষকৈ আপোনালোকৰ যিটো ফিজ ৱেভাৰ যদি পাবলৈ হয় বা আপোনালোকে যিসকলে ডমিচিয়েলৰ কাৰণে বহুতে হয়তো আধাৰ কাৰ্ড এপ্লাই কৰিছে, আধাৰ কাৰ্ড আপোনালোকে দিছে, তেনে ক্ষেত্ৰত আপোনালোকে যিমান পাৰে PRC-খন আপোনালোকে এপ্লাই কৰক, এপ্লাই কৰি থৈ দিয়ক, আপোনালোকক দৰকাৰ হ'ব। PRC যিখন আছে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, ডমিচিয়েল হিচাপে আপোনালোকক PRC যিহেতু গ্ৰহণযোগ্য হয়, আধাৰ কাৰ্ডো লয় কেতিয়াবা, আচলতে আপোনালোকে কিন্তু PRC-খনো এপ্লাই কৰি ৰাখক। যিহেতু নিযুত মইনা যিটো স্কিম আছে তাতো আপোনালোকক PRC-খন দৰকাৰ হ'ব। আৰু যদি আপোনালোকৰ এই ডমিচিয়েল হিচাপে আধাৰ কাৰ্ড একচেপ্ট নকৰে তেতিয়াহ'লে PRC বিচাৰিব। গতিকে আপোনালোকে সেই PRC-খন এপ্লাই কৰি ৰাখক এতিয়াই, আৰু তাত এপ্লাই কৰি ৰাখিলে হয়তো কিছুদিনৰ পিছত আপোনালোকে PRC-খনো পাই যাব। সময়ো যিহেতু অকণমান আছে, গতিকে আপোনালোকে PRC-খন এপ্লাই কৰি থৈ দিয়ক, আপোনালোকৰ কাৰণে দৰকাৰ হ'ব। চ' এইখিনি কথা আপোনালোকক জনালোঁ ভিডিঅ'টিত। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। যিমান পাৰে সিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ইনফৰমেশ্যনবিলাক পায় আৰু তেওঁলোকৰ কাৰণে হেল্পফুল হয়। আজিলৈ আপোনালোক এইখিনি কথা জনাই ভিডিঅ'টো বিদায় মাগিছোঁ। ধন্যবাদ।